প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই প্ৰথমতে আপোনালোকক ভাতৰ কাঁহীখন দেখাইছো। ভাতৰ কাঁহীখনৰ লগত মই কি বনাইছো তাকে দেখুৱাম। এয়া চাওকচোন, এয়া হৈছে পটলৰ তৰকাৰী। আজি মই দাইল ভাজি একোৱেই নবনালো। দাইল ভাজি সদায় খাবলৈ মন নাযায়ও, আৰু সেইকাৰণে মই ভাবিলো আজি পটলৰ তৰকাৰীৰ সৈতে ভাত খাজ খাওঁ, আৰু শুকান ভাত এনেকৈ খায়ো বহুত ভাল লাগে। এয়া হৈছে পটলৰ তৰকাৰী, আৰু লগত লৈছো এয়া আলু পিটিকা, আৰু এয়া নাৰিকলৰ চাটনি, আৰু এয়া আমৰ আচাৰৰ ৰেচিপি মোৰ চেনেলত আছে, চাব পাৰিব। আৰু এয়া হৈছে মগু গজালি উলিয়া, আৰু পিঁয়াজ দুটুকুৰা, আৰু তিয়ঁহ অকণমান। আৰু এইদৰে খাই বহুত ভাল লাগে। আৰু এই পটলৰ তৰকাৰীখন ভাতৰ লগতো খাব পাৰি, ৰুটিৰ লগতো খাব পাৰি, বহুত সোৱাদ লগা হয়। আৰু এই তৰকাৰীখনত মই কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই, আৰু আদা নহৰু ব্যৱহাৰ কৰা নাই। গৰমৰ দিন, বহুত বেছি মছলা নাখালেই ভাল বুলি মই ভাবোঁ। কেতিয়াবা খাওঁ বাৰু, এনেকুৱা নহয়, খুব কম কৰি দিওঁ দেই মই গৰম দিনত। আৰু এই পটলৰ তৰকাৰীখন খাবলৈ বহুতে সোৱাদ লগা হয়, আৰু একেবাৰে কম সময়ত হয়। ৰুটিৰ লগত, ভাতৰ লগত, চবৰ লগতে আপোনালোকে খাব পাৰিব। আৰু এটা বিশেষ মছলা মই মিলাইছোঁ, ভিডিঅ'টো চাই থাকিব, লাষ্টত দেখা পাব আপোনালোকে। আৰু সেইটো মিলোৱাৰ কাৰণে একেবাৰে ধাবা ৰেষ্টুৰেণ্টৰ দৰে আমাৰ পটলৰ তৰকাৰীখন হৈ পৰিছে। এতিয়া বেছি কথা নকৈ মই ভিডিঅ'ৰ মাজলৈ আপোনালোকক লৈ যাওঁ। মইনো কেনেধৰণে 5 মিনিটত ভাত আৰু পটলৰ তৰকাৰী বনালো তাকে মই দেখুৱাম, আহকচোন। পটলৰ তৰকাৰীখন বনাবৰ কাৰণে এয়া মই পটল লৈছোঁ, আৰু এয়া লগতে লৈছোঁ কেইটুকুৰামান চয়াবিন, আৰু 2টা আলু লৈছোঁ, আৰু এটা পিঁয়াজ লৈছোঁ। আপোনালোকে নিজৰ হিচাপত কম বেছি কৰি ল'ব পাৰে। আৰু এতিয়া পটল, আলু আৰু পিঁয়াজ এইখিনি মই বাকলি গুচাই লওঁ ধুনীয়াকৈ। এয়া সকলোখিনি মই ভালদৰে ধুই কাটি ল'লোঁ। আৰু এয়া দেখিছেনে, পটলবোৰ মই ডাঙৰ টুকুৰাকৈ কাটিছোঁ। এটা পটল 4 টুকুৰা কৰিছোঁ। আৰু যিবোৰ বেছি পকা পটল, গুটিটো বুঢ়া, সেইবোৰ মই পেলাই দিছোঁ। গুটিবোৰ খাবলৈ ভাল নালাগে, কিটিক উঠে, সেইকাৰণে সেইবোৰ পেলাই দিলোঁ। আৰু আলুও দেখিছেনে, মই ডাঙৰ টুকুৰা কৰিছোঁ। এটা আলু 4 টুকুৰা কৰিছোঁ। আৰু পিঁয়াজটো মই সৰুকৈ কাটি লৈছোঁ, আৰু চয়াবিন কেইটুকুৰাও ভালকৈ ধুই দিলোঁ। এতিয়া আপোনালোকে ভাবিছে ইমান ডাঙৰকৈ মানে পটল আৰু আলু কাটিছে, বনাওঁতে সম্ভৱ বহুত টাইম লাগিব, কিন্তু নালাগে। 5 মিনিটতে আমাৰ এয়া পটলৰ তৰকাৰী হৈ যাব, একদম ধাবা ষ্টাইলত। আপোনালোকে চাই থাকিবচোন মই কেনেদৰে বনাওঁ। গেছটো জ্বলাই মই কুকাৰ এটা পাতি দিছোঁ, আৰু কুকাৰত এয়া মই মিঠাতেল দিছোঁ। ৰিফাইন তেলো দিব পাৰে, মিঠাতেল দিলে বেছি ভাল হয়, সেইকাৰণে মিঠাতেল দিছোঁ। আৰু তেলখিনি গৰম হোৱাত এতিয়া মই কাটি থোৱা এয়া পটলখিনি ইয়াতে দি দিম। এয়া পটল, আলু, চয়াবিন গোটেইখিনি মই দি দিলোঁ। আৰু এতিয়া এইখিনি অকণমান ভাজি ল'ম। গেছৰ ফ্লেমটো মই ল' মিডিয়ামতে ৰাখিছোঁ, কাৰণ হাই কৰিলে জ্বলি যাব পাৰে। আৰু এইদৰে মই অকণমান দেৰি পটলখিনি, আলুখিনি ভাজি ল'ম। অকণমান দেৰি ভাজি ল'লোঁ। আৰু এতিয়া মই কিনাৰ কৰি দিছোঁ, তেলখিনি যাতে সিপিনে নিগৰি যায়, অকণমান বেকা কৰি দিম। আৰু এইখিনি এটা পাত্ৰত উলিয়াই ল'ম। পটল আলুখিনি এনেকৈ অকণমান বেকা কৰি দিলে তেলখিনি সিপিনে গুচি যাব। এয়া দেখিছেনে, অলপমান তেল আছে ইয়াত, আৰু মই বেলেগে তেল নিদিওঁ, কাৰণ তেল যথেষ্ট দিয়া হৈছে। এতিয়া ইয়াতে মই 5 ফোৰণ আধা চামুচ দি দিছোঁ, আৰু গেছৰ ফ্লেমটো অকণমান বেছি কৰি দিছোঁ এতিয়া। আৰু 2টা তেজপাত দিছোঁ। আৰু এয়া অকণমান ফুটিবলৈ লাগিছে। আৰু ইয়াতে আমি এয়া সৰুকৈ পিঁয়াজখিনি কাটি থৈছিলোঁ, এইখিনিও দি দিছোঁ। আৰু এইখিনিতে অকণমান ৰঙা হোৱালৈকে ভাজি ল'ম। আমাৰ পিঁয়াজখিনি ভজা হৈ গ'ল। এয়া দেখিছেনে, অকণমান ৰঙচুৱা হোৱাকৈ মই ভাজি ল'লোঁ। আৰু এতিয়া ইয়াতে মই বিলাহী 2টা পিচি লৈছোঁ, এয়াও আমি দি দিম ইয়াতে। আৰু এয়া আমি লৰাই দিছোঁ। আৰু এতিয়া ইয়াতে আমি সোৱাদ অনুসৰি এয়া নিমখ দি দিছোঁ, আৰু এয়া হালধি দি দিছোঁ। মই মছলা বেছি ব্যৱহাৰ কৰা নাই, নহৰু, আদা সেয়াও ব্যৱহাৰ কৰা নাই, বাকী কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই। আপোনালোকে যদি ইয়াত মছলা দিব বিচাৰে দিব পাৰে, খাবলৈ বহুত সোৱাদ লগাই হ'ব।
গৰমৰ দিন যিমান পাৰোঁ মই কম মছলা ব্যৱহাৰ কৰিব বিচাৰোঁ, সেইকাৰণে মই মছলা দিয়া নাই। আৰু আদা নহৰু জিৰা ধনিয়া গুড়ি যি দিয়ে আপোনালোকে দিব পাৰে। এয়া দেখিছেনে, মই অকণমান ভাজি ল'ম মছলাখিনি। আৰু মছলা মানে সেয়াই আৰু নিমখ হালধি আৰু বিলাহীখিনি অকণমান ভাজি লৈছোঁ। এয়া আমাৰ বিলাহী একদম শুকাই আহিলে দেখিছেনে, আৰু ধুনীয়াকৈ ভজা হৈ গ'ল। এতিয়া ইয়াতে এয়া যে আমি ভাজি থৈছিলোঁ পটল আৰু আলুখিনিও দি দিম আৰু এবাৰ ভালদৰে লৰাই দিম। লৰাই দিলোঁ আৰু দেখিবলৈ কিমান ধুনীয়া লাগিছে চাওকচোন। আৰু ইয়াতে মই এতিয়া অকণমান জালুক মিলাই দিম, যিহেতু বৰষুণ বতৰ হৈ আছে। বৰষুণ বতৰত অকণমান জালুকীয়া খালে ভাল আৰু, নহয় জানো? সেইকাৰণে জালুক মিলাইছোঁ। আৰু জলকীয়া মই বেলেগে দিয়া নাই। এই জালুকৰ জ্বলাকণে আমাৰ কাৰণে হৈ যাব। আমি যিহেতু জ্বলা কম খাওঁ, আৰু আপোনালোকে যদি জ্বলা বেছি খায় মিলাই দিব পাৰে দেই। আৰু এয়া চাওক, এতিয়া ইয়াতে মই আৰু এটা বস্তু মিলাই দিম, সেয়া হৈছে এয়া কাশ্মীৰী মিৰ্চ পাউডাৰ। এইটো জ্বলা নহয়, কিন্তু দেখিবলৈ বহুত ধুনীয়া লাগে, ৰং আহে। সেইকাৰণে অকণমান আধা চামুচতকৈ কম মই মিলাই দিলোঁ। এইটো নিমিলালেও হয়, যিহেতু মই ইউটিউবৰ কাৰণে বনাইছোঁ, দেখুৱাবৰ কাৰণে, সেইকাৰণে ধুনীয়া লাগিব, নহয় জানো? ঘৰত বনালে নিদিলেও হয়। আৰু মই ভিডিঅ' কৰিছোঁ যেতিয়া অকণমান দেখিবলৈ ধুনীয়া লাগক বুলি দি দিছোঁ। আৰু এতিয়া আমি বিলাহীৰ বাতিটো আউখলি ইয়াতে পানী দি দিছোঁ অকণমান। এয়া পানী আৰু অকণমান দিব লাগিব। এয়া হাতাখনতো লাগি আছে। এতিয়া পানী আপোনালোকে কিমান দিয়ে নিজৰ হিচাপত দি ল'ব। মই অকণমান জুলিয়াই কৰিম, যিহেতু মই ভাতৰ লগত খাম আজি, আৰু বেলেগে দাইল নবনাওঁ। এনেকৈ খাই মোৰ বৰ ভাল লাগে। সদায় দাইলবোৰ খাই অমুৱাইও যায়, নহয়নে? আৰু পটল ভাজিও খাই, শুকান পটল ভাজি খায়ো অমুৱাই যায়। আৰু সেইকাৰণে মই অকণমান এয়া জুলিয়াকৈ বনাম। তেতিয়া কি হ'ব, দাইল নহ'লেও ভাতকেইটা খাই বহুত ভাল লাগে, বহুত সোৱাদ হয়। আৰু যদি আপোনালোকে শুকান কৰিব বিচাৰে ইমান পানী দিবই নালাগে দেই। কুকাৰৰ ঢাকোনখন মাৰি দিওঁ আৰু গেছটো বেছি কৰি দিছোঁ, হাই ফ্লেম কৰি দিছোঁ। 2-3টা চিটি অহালৈকে মই গেছতে থৈ দিম। 3টা চিটি অহাৰ পিছত মই গেছটো অফ কৰি দিম আৰু আপোনালোকক দেখুৱাম। কুকাৰৰ চিটি 3টা মৰাত মই বন্ধ কৰি দিলোঁ আৰু ঠাণ্ডা হ'বলৈ দিলোঁ। এতিয়া কুকাৰটো আমাৰ ঠাণ্ডা হ'ল, মই আপোনালোকক খুলি দেখুৱাইছোঁ। এয়া চাওকচোন, ধুনীয়াকৈ আমাৰ হৈ আছে। আৰু এবাৰ মই লৰাই দিওঁ। এয়া অকণমান জুলীয়া বনাম, সেইকাৰণে অকণমান পানী দি দিওঁ বাৰু। প্ৰথমে গেছটো জ্বলাই লওঁ, কাৰণ গেছটো অফ কৰি দিয়া হৈছিল। গেছটো জ্বলাই দিলোঁ আৰু অকণমান পানী দি, মই দাইল নবনাওঁ, এই পটল তৰকাৰীখনেই খাম। সেইকাৰণে অকণমান মই জুলীয়া বনাইছোঁ। আৰু আপোনালোকে ডাঠ বনাবলৈ হ'লে পানী দিবই নালাগে। এয়া দেখিছেনে, একদম ধুনীয়াকৈ হৈ গৈছে। এতিয়া ইয়াতে মই আৰু এটা বস্তু মিলাম। মই আপোনালোকক কৈছিলোঁ নহয় এটা বস্তু মিলাম বুলি, আৰু সেই বস্তুটো মিলালে আমাৰ পটলৰ তৰকাৰীখন বহুত সোৱাদ লগা হ'ব, একদম মানে বঢ়িয়া। এইটো চাওকচোন, মেগী মছলা পেকেট 5 টকাত পায়। আৰু এই পেকেটটো মই এতিয়া ইয়াতে মিলাই দিম। মেগী মছলা পেকেট মিলাই দিলে খাবলৈ বহুত ধুনীয়া হয়, কাৰণ মই ইয়াত কোনো ধৰণৰ মছলা মিলোৱা নাই। মছলা যদি মিলালো হয় বেলেগ মছলা, তেতিয়া মই মেগী মছলা পেকেট দিব লগাত নপৰিলহেঁতেন। এতিয়া মই কোনো ধৰণৰ মছলা মিলোৱা নাই কাৰণে মেগী মছলাটো মিলাই দিছোঁ। এয়া চাওকচোন কিমান ধুনীয়া লাগিছে, একদম তৰি। আৰু আলু মই ডাঙৰকৈ দিছোঁ, এটুকুৰা সিজিছে নাই মই সেয়াও আপোনালোকক দেখুৱাই দিম। এয়া ডাঙৰ আলু এটুকুৰা লৈছোঁ, দেখিছেনে? আৰু চাওকচোন, মই আপোনালোকক এয়া কাটা চামুচেৰে ভাঙি দেখুৱাইছোঁ, কিমান ধুনীয়াকৈ দুটুকুৰা হৈ গ'ল, দেখিলেনে? এয়া ধুনীয়াকৈ সিজি যায়। আৰু কাৰণ কুকাৰত বনাইছোঁ, একেবাৰে টাইম লগা নাই। মই কৈছোঁ না 5 মিনিটতে আপোনালোকে এই তৰকাৰীখন বনাই খাব পাৰিব। ভাত হয় মানে আমাৰ এই তৰকাৰীখনো হৈ যাব। এনেকুৱা ধুনীয়াকৈ অতি সোনকালে আৰু সহজতে বনাব পাৰি। এয়া চাওক হৈ গ'ল। এতিয়া ইয়াতে অকণমান মই ধনিয়া মিলাই দিম। এয়া ধনিয়া কাটি থৈছোঁ। ধনিয়া মিলালেও সোৱাদ বহুত ধুনীয়া লাগে, ধনিয়াৰ চেণ্টটো ভাল লাগে। এয়া ধনিয়া মিলাই দিলোঁ। আৰু এয়া আমাৰ উতলি আহিছে। মেগী মছলা আৰু ধনিয়া চব ধুনীয়াকৈ মিলি গ'ল। এয়া চাওকচোন, একদম বঢ়িয়া। এতিয়া খাবহে লাগে। এয়া হৈ গ'ল। আৰু এতিয়া মই গেছটো অফ কৰি দিছোঁ।
আৰু ঢাকোনখন এনেই ওপৰতে লগাই দিছোঁ। এতিয়া এইয়া মোৰ পটল তৰকাৰী তৈয়াৰ হৈ গ'ল আৰু মই ধুনীয়াকৈ কুকাৰটোৰ পৰা এই বাউলত উলিয়াই দিলোঁ। এয়া দেখিছেনে কিমান ডাঙৰ ডাঙৰ, একেবাৰে ভগা নাই। আৰু আলুও দিছোঁ একদম ডাঙৰকৈ এয়া, আৰু চয়াবিনো লগত আছে। আপোনালোকে দেখিলেই মই কেনেদৰে বনালোঁ। বহুত সোৱাদ লগা হয়, ভাতৰ লগত ৰুটিৰ লগত খাব পাৰিব, বহুত ভাল লাগে খাবলৈ। কেতিয়াবা দাইল খাবলৈ মন নগ'লেও এনেদৰে বনাই খাব পাৰিব। আৰু এনেদৰে যদি আপোনালোকে বনাই খাইছে তেতিয়াহ'লে সোৱাদটোৰ কথা গম পায়েই, আৰু যদি বনাই খোৱা নাই তেতিয়াহ'লে এনেদৰে এবাৰ বনাই খাব। আৰু মেগী মছলা দিয়াৰ কাৰণে একদম মানে ৰেষ্টুৰেণ্ট ষ্টাইল বুলি ক'লেও বেয়া নহয় আৰু দেই, বহুত সোৱাদ লগা হয়। আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে কমেণ্টছো কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, তেতিয়া নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে সোনকালে পাই থাকিব। শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰি দিলোঁ। এইদৰে মোক মৰম আৰু সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যাব বুলিও আশা কৰিলোঁ।